মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লছম 1ৰ প্ৰথমটো পাঠ ক্লাউডছ আৰু ক্লাউডছৰ আজি আমি এক্টিভিটি নাম্বাৰ 20 পৰা কৰি যাম। ইয়াৰ আগৰ এক্টিভিটিখিনি আমি ইয়াৰ আগৰ ভিডিঅ'ত কৰিলোঁ। সেইখিনি ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু যদি চেনেলটো চাই ভাল পোৱা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। 20 নম্বৰ এক্টিভিটি আছে লুক এট দ্য পিকচাৰ। ছবিখিনিলৈ চোৱা। পুট এ টিক ইন দ্য বক্স শ্ব' হোৱাট ইউ শুড ডু ইন দ্য উইণ্টাৰ ছিজন। ছবিখিনিত যোনখন তুমি ঠাণ্ডা দিনত কৰিব লাগে সেইখিনি ছবিত শুদ্ধ চিন দিব লাগে। আৰু পুট এ ক্ৰছ ইন দ্য বক্স টু শ্ব' হোৱাট ইউ শুড নট ডু ইন দ্য উইণ্টাৰ। আৰু ঠাণ্ডা দিনত যোনখিনি কৰিব নালাগে সেইখিনি ছবিত পূৰণ চিন দিব লাগে। ঠিক আছে, এতিয়া আমি কোনখিনি ছবিত পূৰণ চিন দিব লাগে আৰু কোনখন ছবিত শুদ্ধ চিন দিব লাগে দিওঁ আহা। এতিয়া প্ৰথমখন ছবিত ল'ৰাটোৱে আইচক্ৰীম খাই আছে। ঠাণ্ডা দিনত আইচক্ৰীম খায়নে নাখায়, গতিকে এইটো আমি পূৰণ চিন দিম। আৰু দ্বিতীয়খন ছবিত আছে ল'ৰা ছোৱালীকেইটাই গৰম কাপোৰ পিন্ধি স্কুললৈ গৈ আছে। ঠাণ্ডা দিনত গৰম কাপোৰ পিন্ধে, গতিকে এইখন ছবিত আমি শুদ্ধ চিন দিছোঁ। তাৰপিছত আছে জুই ফুৱাই আছে। ঠাণ্ডা দিনত মানুহে জুই ফুৱাই, গতিকে এইখন ছবিত আমি শুদ্ধ চিন দিছোঁ। আৰু সোঁফালৰ ছবিখনত আছে ল'ৰাটো বৰষুণত তিতি আছে। আমি ঠাণ্ডা দিনত বৰষুণত তিতিব লাগেনে? বৰষুণত তিতিব নালাগে, বা সেইটো সময়ত ইমান এটা বৰষুণ নহয়, গতিকে এইখন ছবিত আমি পূৰণ চিন দিছোঁ। তলত দিয়া আছে নাও চে এণ্ড ৰাইট ডাউন ওৱান মোৰ থিং ডেট উই ডু ইন দ্য উইণ্টাৰ ছিজন। আমি ঠাণ্ডা দিনত কৰা আৰু এটা কাম তলত লিখিবলৈ দিছে। এতিয়া ভাবাচোন তোমালোকে ঠাণ্ডা দিনত কি কৰি ভাল পোৱা? উই লাভ চিটিং ইন দ্য ছান ইন দ্য উইণ্টাৰ। আমি ঠাণ্ডাত ৰ'দত বহি ভাল পাওঁ। ঠাণ্ডা দিনৰ ৰাতিপুৱা ৰ'দত বহি ভাল লাগেনে তোমালোকৰ? 21 নম্বৰ এক্টিভিটি এ। ওৱান ইভিনিং মৌচুমী আস্কড হাৰ গ্ৰেণ্ডমাদাৰ। এদিন সন্ধিয়া মৌচুমীয়ে তাইৰ আইতাকক সুধিলে হোৱাই শ্বি ডাজ নট চি ছাম এনিমেলছ ইন উইণ্টাৰ। তাই কিয় কিছুমান জন্তু ঠাণ্ডাকালি বা শীতকালত নেদেখে। উইণ্টাৰ মানে শীতকাল বা ঠাণ্ডা দিন। হাৰ গ্ৰেণ্ডমাদাৰ এক্সপ্লেইন ডেট ডিফাৰেণ্ট এনিমেলছ হেভ ডিফাৰেণ্ট হেবিটছ। তাৰ আইতাকে বুজাই দিলে বা ব্যাখ্যা কৰি দিলে যে বেলেগ বেলেগ জীৱৰ বেলেগ বেলেগ অভ্যাস থাকে। ছাম গেডাৰ ফুড ডিউৰিং দ্য ছামাৰ এণ্ড দেন ৰেষ্ট আফটাৰৱাৰ্ডছ। কিছুমানে ছামাৰ মানে গ্ৰীষ্মকালি বা গৰম দিনতে সিহঁতৰ খোৱা বস্তু যোগাৰ কৰি লয় আৰু তাৰপিছত ৰেষ্ট কৰে, মানে তাৰপিছত জিৰণি লয়। হাৰ গ্ৰেণ্ডমাদাৰ দেন ৱেণ্ট অন টু টেল হাৰ এ ষ্টৰী। তেতিয়া তাই আইতাকে এটা সাধু ক'বলৈ ধৰিলে। লেটছ লিচেন টু দ্য ষ্টৰী। আহা সাধুটো শুনো। তোমালোকক আইতাই বা কাকাই সাধু কয়নে নাই? ঠিক তেনেকৈ মৌচুমী আইতাকে সাধুটো ক'বলৈ ধৰিলে। সাধুটো হ'ল দ্য গ্ৰাছহোপাৰ এণ্ড দ্য এণ্ট। গ্ৰাছহোপাৰ মানে ফৰিং আৰু এণ্ট মানে পৰুৱা। পৰুৱা আৰু ফৰিঙৰ সাধু। ইট ৱাজ ছামাৰ। তেতিয়া আছিল গৰমকালি, গৰমৰ দিন। এ গ্ৰাছহোপাৰ ৱাজ ছিংগিং এণ্ড ডেন্সিং ইন দ্য ৱাৰ্ম ছানশ্বাইন। এটা ফৰিঙে ছিংগিং মানে গান গোৱা আৰু ডান্সিং মানে নচা। এটা ফৰিঙে গান গাই আৰু নাচি আছিল ইন দ্য ৱাৰ্ম ছানশ্বাইন মানে গৰমৰ সেই ৰ'দ আৰু গৰমত কি কৰিছিলে? ফৰিংটোৱে গান গাইছে আৰু নাচি আছে। হি ডিড নট ৱৰ্ক। সি কাম কৰা নাছিলে। হি মেড ফান অফ দ্য এণ্টছ। সি কি কৰিছিলে? মেড ফান অফ দ্য এণ্টছ মানে পৰুৱাবিলাকৰ ওপৰত হাঁহি আছিলে। হু ৱৰ্কড ডে এণ্ড নাইট মানে দিনে ৰাতিয়ে কাম কৰা পৰুৱাবিলাকৰ ওপৰত সেই গ্ৰাছহোপাৰ মানে ফৰিংটোৱে কি হৈছিলে? হাঁহি মজা কৰি আছিলে। দ্য এণ্টছ ৱেৰ কালেক্টিং ফুড ফৰ দ্য লং উইণ্টাৰ এহিড।
আৰু পৰুৱাবিলাকে কি কৰি আছিলে তেতিয়া কালেক্টিং ফুড মানে আহাৰ গোটাই আছিলে খাদ্য গোটাই আছিলে ফৰ দ্য লং উইণ্টাৰ আগত আহি থকা দীঘলীয়া শীতকালৰ কাৰণে পৰুৱাবিলাকে খাদ্য গোটাই আছিলে দেন কেম দ্য উইণ্টাৰ তেতিয়া শীতকাল আহিল দ্য গ্ৰাছহোপাৰ ডিড নট হেভ এনিথিং টু ইট ফৰিংটোৰ খাবলৈ একোৱে নাছিলে হি ৰিমেম্বাৰ্ড দ্য এণ্ড হিজ নেইবাৰ সি তেতিয়া তাৰ নেইবাৰ মানে ওচৰ চুবুৰীয়া পৰুৱাটোলৈ মনত পেলালে হু হেড কালেক্টেড ফুড ফৰ দ্য উইণ্টাৰ যোনে শীতকালৰ কাৰণে খাদ্য গোটাই থৈ দিছিলে হি ৱেণ্ট টু দ্য এণ্ড আস্কড ফৰ চাম ফুড তেতিয়া সি পৰুৱাটোৰ ওচৰলৈ গ'ল আৰু অলপ খাদ্য খোৱা বস্তু খুজিলে দ্য এণ্ট told the grasshopper that he should have worked and stored food for the winter তেতিয়া পৰুৱাটোৱে ফৰিংটোক ক'লে যে সি ঠাণ্ডা দিনৰ কাৰণে কাম কৰিব লাগে আৰু খাদ্য বস্তু জমা কৰি ৰাখিব লাগে নাও গ্ৰেণ্ডমাদাৰ ষ্টপড হিয়াৰ এইকণতে আইতাক ৰখি গ'ল এইখিনিলৈকে কৈ পেলাই আইতাক ৰখিলে Think and say what might have happened next. এতিয়া তোমালোকে ইয়াৰ পিছত কি হ'ল ভাবি পেলাই কোৱা ইয়াৰ পিছত কি হ'ব পাৰে বাৰু তোমালোকে ভাবি চোৱাচোন ফৰিংটো আহি পেলাই পৰুৱাক খাদ্য খুজিলে আৰু পৰুৱাটোৱে ক'লে যে তুমিও সেই গৰম দিনত আচলতে কাম কৰিব লাগিছিলে আৰু এই ঠাণ্ডা দিনৰ কাৰণে আহাৰ গোটাব লাগিছিলে খুব সম্ভৱ ক'লে যে এই বছৰৰ কাৰণে তুমি মোৰ পৰা কেইটামান খাদ্য লৈ যোৱা কিন্তু ইয়াৰ পিছৰ বছৰৰ পৰা তুমি অকল নাচ গান কৰি থাকিলে নহ'ব তুমিও গৰম দিনত কাম কৰি খাদ্য গোটাই থবা এইবাৰে শেষবাৰ দিলোঁ আৰু অহাবাৰ পৰা কিন্তু নিদিওঁ অহাবাৰ পৰা তুমি নিজে কাম কৰি ল'বা এতিয়া ব্ৰি দিয়া আছে ড্ৰ হোৱাট ইউ আণ্ডাৰষ্টুড ফ্ৰম দ্য ষ্টৰী সাধুটোৰ পৰা তোমালোকে কি বুজিলা ইয়াত আঁকিব লাগে ইয়াত তোমালোকে ধুনীয়াকৈ এখন ছবি আঁকিব সাধুটোৰ পৰা যি বুজিলা এইবাৰ ধৰা ফৰিঙেও কাম কৰি থকা বা পৰুৱাই আহাৰ গোটাই থকা এনেকুৱা এখন ধুনীয়াকৈ ছবি আঁকিবা এতিয়া 22 নম্বৰ আছে লেটছ সে দ্য ৱৰ্ডছ আহা আমি শব্দকেইটা কওঁ অডিঅ' AUDIO অডিঅ' অটম AUTUMN অটম অকশ্যন AUCTION অকশ্যন আগষ্ট AUGUST আগষ্ট অডিয়েন্স AUDIENCE অডিয়েন্স অথৰ AUTHOR অথৰ অডিঅ' মানে শ্ৰব্য মানে যিবোৰ আমি শুনো সেইখিনি অডিঅ' অটম আমি পঢ়িছিলোঁ অটম ছিজনৰ নাম অটম মানে হৈ গ'ল শৰৎকাল অকশ্যন মানে নিলাম বা দাগ আগষ্ট মানে আগষ্ট মাহৰ নাম অডিয়েন্স মানে শ্ৰোতা মানে শুনোতা অথৰ মানে লিখক এতিয়া আছে নাও আণ্ডাৰলাইন AUO ইন দ্য ৱৰ্ডছ বিল' এণ্ড ৰিড দেম এলাউড তলত দিয়া শব্দকেইটাৰ AU টো আণ্ডাৰলাইন কৰিব লাগে তলত আঁচ দিব লাগে আৰু এইকেইটা ৰিড দেম এলাউড আৰু জোৰেৰে বা ডাঙৰকৈ কৰিব লাগে এটা আছে হল কজ পজ হল মানে হ'ল কিবা এটা বস্তু জোৰেৰে টনা কজ মানে হ'ল কাৰণ আৰু পজ মানে হৈ গ'ল বিৰতি বা বিৰাম বা ৰখি দিয়া থমকি ৰোৱা এতিয়া 23 নম্বৰ দিয়া আছে লেটছ প্লে দ্য ৰোলছ অফ দ্য গ্ৰাছহপাৰ এণ্ড দ্য এণ্ট ফৰিং আৰু পৰুৱাৰ দৰে আমি অভিনয় কৰিব লাগে বা সিহঁতৰ আৰ্হিটো দেখুৱাব লাগে প্ৰথমতে আছে গ্ৰাছহপাৰ মানে ফৰিংটোৱে কৈছে হোৱাট এ নাইচ ডে কিমান এটা সুন্দৰ দিন বা ধুনীয়া দিন আই হেভ নাথিং টু ডু
মোৰ একো কৰিবলৈ নাই বাট ছিং এণ্ড প্লে আৰু খালি গাব লাগে আৰু খেলিব লাগে লা 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 লাকে ফূৰ্তি কৰি ফৰিংটোৱে গান গাইছে তাৰপিছত আছে পৰুৱাটোৱে কৈছে ডোণ্ট ইউ এভাৰ গেট টায়াৰ্ড অফ প্লেয়িং তুমি খেলি খেলি ভাগৰি নোযোৱানে অনবৰত খেলিয়ে থাকা তাৰপিছত ফৰিংটোৱে কৈছে হু মি কোন মই অফ কোৰ্ছ নট কেতিয়াও ভাগৰি নাযাওঁ ড' ইউ ৱান্ট টু প্লে উইথ মি তুমি মোৰ লগত খেলিব বিচাৰা নেকি এতিয়া পৰুৱাটোৱে কৈছে ন' আই এম ভেৰি বিজি ৰাইট নাও মই এতিয়া বহুত ব্যস্ত আই হেভ ৱৰ্ক টু ডু মোৰ কাম কৰিবলৈ আছে তেতিয়া ফৰিংটোৱে কৈছে ৱৰ্ক 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 ডেটছ অল ইউ ডু খালি তুমি কামেই কৰি থাকা অল ৱৰ্ক এণ্ড ন' প্লে মেক্স এ জেক এ ডাল বয় মানে অনবৰত যদি কামেই কৰি থকা আৰু যদি খেলা ধূলা বা আনন্দ নকৰা তেতিয়া মানুহ নিৰস আৰু অলস হৈ পৰে ফৰিংটোৱে তেনেকৈ ক'লে তেতিয়া পৰুৱাটোৱে কৈছে আই ডোণ্ট থিংক ছ' মই তেনেকৈ নাভাবোঁ আই বিলিভ ইন ৱৰ্কিং হোৱাইল ইউ ৱৰ্ক মই বিশ্বাস কৰোঁ যেতিয়া কাম কৰোঁ কামেই কৰিব লাগে প্লেইং হোৱাইল ইউ প্লে আৰু যেতিয়া তুমি খেলা তেতিয়া খেলিব লাগে মানে কামৰ সময়ত কাম আৰু খেলাৰ সময়ত খেলা ডেট ইজ দ্য ৱে টু বি হেপী অল ডে সেইটোৱেই গোটেই দিনটো সুখী হৈ থকাৰ উপায় আমি ৰোল প্লেটো পঢ়োঁতে এটা ইংৰাজীত ধুনীয়া প্ৰভাৱ পাওঁ অসমীয়াত যেনেকৈ ফকৰা যোজনা প্ৰবচন থাকে ঠিক তেনেকৈ ইয়াতো এটা আছে অল ৱৰ্ক এণ্ড ন' প্লে মেক্স জেকে ডাল বয় ইয়াৰ মই অসমীয়া ভাৱাৰ্থটো অকণমান লিখি দিছোঁ অল ৱৰ্ক এণ্ড ন' প্লে মেক্স জেকে ডাল বয় মানে কেৱল কাম কৰি থাকিলে আৰু খেলা ধূলা নকৰিলে বা বিনোদন ফূৰ্তি নকৰিলে মানুহ নিৰস আৰু অলস হৈ পৰে জীৱনত কেৱল কামেই নহয় অলপ সময় আনন্দ আৰু বিশ্ৰামো ল'ব লাগে নহ'লে মানুহৰ মন উদাস হৈ পৰে আচলতে ভাবি চোৱাচোন এই কথাটো শুদ্ধনে হয় এইটো সঁচা কথা যে মানুহে অকল কামেই নহয় আনন্দ ফূৰ্তিও কৰিব লাগে কিন্তু পৰুৱাটোৱে কোৱাৰ দৰে কামৰ সময়ত কাম আৰু খেলাৰ সময়ত খেলহে কৰিব লাগে অকল খেল বা আনন্দতে যদি আমি মজি থাকোঁ তেতিয়া শেষত আমাৰ উপায় নাইকিয়া হয়নে আমি ফৰিংটোৰ যেনেকৈ খাবলৈও খাদ্য নোহোৱা হৈছিলে তেনেকুৱা অৱস্থা হয় গতিকে খেলা আৰু কাম দুয়োটাই জীৱনত গুৰুত্বপূৰ্ণ বস্তু 24 নম্বৰ আছে 24 নম্বৰ এ লুক এট দ্য পিকচাৰ এণ্ড ৰিড হোৱাট দ্য এণ্টছ ড' এভৰি ডে ছবিখনলৈ চোৱা আৰু পৰুৱাই সদায় কি কৰে পঢ়া দিয়া আছে এণ্টছ ৱৰ্ক হাৰ্ড পৰুৱাই কঠোৰ পৰিশ্ৰম কৰে বা টান কাম কৰে তাৰপিছত আছে দে কালেক্ট ফুড টু ষ্ট'ৰ সিহঁতে আহাৰ গোটাই জমা কৰি থয় তাৰপিছত আছে এণ্টছ ড' নট চিট আইডল পৰুৱাবোৰকে এনেই কাম নকৰাকৈ বহি নাথাকে বিটো আছে লুক এট দ্য পিকচাৰ এণ্ড ৰিড হোৱাট দ্য গ্ৰাছহপাৰ ডিড হোৱেন উইণ্টাৰ কেম যেতিয়া ঠাণ্ডাৰ দিন আহিছিলে তেতিয়া গ্ৰাছহপাৰটোৱে কি কৰিছিলে ছবিখনত চোৱা আৰু পঢ়া দ্য গ্ৰাছহপাৰ ৱেণ্ট টু দ্য এণ্ট গ্ৰাছহপাৰটো মানে ফৰিংটো পৰুৱাৰ ওচৰলৈ গৈছিলে দ্য গ্ৰাছহপাৰ আস্কছ ফৰ ছাম ফুড গ্ৰাছহপাৰ মানে ফৰিংটোৱে পৰুৱাক অলপ খাদ্য বিচাৰিছিল চি আছে নাও কপি এনি টু চেণ্টেঞ্চেছ এবাউট হোৱাট এণ্টছ ড' এণ্ড হোৱাট দ্য গ্ৰাছহপাৰ ডিড এতিয়া ওপৰত পৰুৱাটোৱে কি কৰিছিলে আৰু ফৰিঙে কি কৰিছিল তাৰ পৰা যিকোনো দুটা বাক্য ইয়াত লিখি দিব লাগে এতিয়া মই দুটা বাক্য ইয়াৰ পৰা লিখি দিছোঁ 1 নম্বৰ এণ্টছ কালেক্ট ফুড টু ষ্ট'ৰ পৰুৱাই খাদ্য সংগ্ৰহ কৰি জমা কৰি ৰাখে
2 নম্বৰ আছে দ্য গ্ৰাছহোপাৰ asked ants for some food. ফৰিংটোৱে পৰুৱাক অলপমান খাদ্য বিচাৰিছিলে। ইয়াৰ পিছত আছে 25 নম্বৰ choose the correct words to complete the following sentences. তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰিবলৈ সঠিক শব্দটো বাছনি কৰা। 1 নম্বৰ দিয়া আছে the ants worked hard to store food for winter. এটো হ'ব worked. The ant worked hard to store food for winter. মানে পৰুৱাবোৰে শীতকালৰ বাবে খাদ্য গোটাবলৈ বহুত কষ্ট কৰিছিল। 2 নম্বৰটো আছে the grasshopper like to spend time singing and dancing. এটো হ'ব liked. মানে ফৰিংটোৱে গাই নাচি সময় কটাবলৈ ভাল পাইছিল। 3 নম্বৰটো আছে the grasshopper did not have anything to eat when winter came. এটো হ'ব came. ফৰিংটোৱে যেতিয়া ঠাণ্ডা দিন আহিছিলে তেতিয়া তাৰ একো খাবলৈ নাছিলে। 4 নম্বৰটো আছে he asked the ant for some food. এটো হ'ব asked মানে সি পৰুৱাটোক কিছু খাদ্য বিচাৰিছিল। এটো অতীত কালৰ বাক্য past tense গতিকে asked হৈছে। এতিয়া 26 নম্বৰ দিয়া আছে look at the word grasshopper. Try to make as many words as you can using the letters in the word. One is done for you. মানে grasshopper শব্দটোলৈ চোৱা। Try to make as many words as you can using the letters in the word. এই শব্দটোত যিখিনি আখৰ ব্যৱহাৰ হৈছে সেই আখৰখিনিৰে নতুন নতুন শব্দ বনাব লাগে। তোমালোকে যিমান পাৰা তিমান নতুন নতুন শব্দ বনাব লাগে। One is done for you মানে এটা তোমাৰ কাৰণে কৈ দিয়া হৈছে। grasshopper এটা বনাই দিছে rope মানে ৰছী। ইয়াৰ পিছত মই এই grasshopper শব্দটোত ব্যৱহাৰ হোৱা আখৰকেইটাৰে কেইবাটাও শব্দ লিখি দিছোঁ। এইকেইটাৰ অৰ্থ তোমালোকে অভিধানত চাই পেলাই উলিয়াই ল'বা আৰু অভিধানত শব্দকেইটাৰ অৰ্থ পালন নাই মোক কমেণ্ট কৰি জনাবা। আৰু যদি অভিধান নাই তোমালোকে মা দেউতাক এখন অভিধান মানে ডিক্সনেৰী এখন কিনিবলৈ ক'বা আৰু এই ডিক্সনেৰীখন পিছলৈও তোমালোকক প্ৰয়োজন হ'ব, পিছলৈও লাগি থাকিব। আৰু যদি বিচাৰি নোপোৱা বা নোৱাৰা তেতিয়া মোক কমেণ্ট কৰি ক'বা, মই শব্দৰ অৰ্থকেইটা লিখি দিম। এতিয়া আমি যাওঁ 27 নম্বৰলৈ লেটছ মেক নিউ ৱৰ্ডছ বাই জইনিং টু ৱৰ্ডছ ফ্ৰম দ্য ক্লাউডছ বিলো। ইউ হেভ ফাউণ্ড দিজ ৱৰ্ডছ ইন দ্য ষ্টৰী। ওৱান ইজ ডান ফৰ ইউ মানে ইয়াত যিকেইটা শব্দ দিয়া আছে তাৰ দুটা শব্দ লগালে তোমাৰ এটা নতুন শব্দ হ'ব যিটো তোমাৰ সেই সাধুটোত আছিলে। এতিয়া চোৱা কৰি দিয়া আছে এটা তোমালোকৰ বাবে হাৰ্ড যোগ ৱৰ্কিং, হাৰ্ড প্লাছ ৱৰ্কিং হ'লে হ'ব হাৰ্ড ৱৰ্কিং। এইটো শব্দ এই ষ্টৰীটোত আছিলে। ইয়াৰ পিছত যদি আমি চাওঁ গ্ৰাছ আৰু হোপাৰ লগালে হ'ব গ্ৰাছ হোপাৰ। তাৰপিছত এনি আৰু থিং লগালে হ'ব এনিথিং। তাৰপিছত ছান আৰু চাইন লগালে হ'ব ছানশ্বাইন। এতিয়া এটা ইয়াত সাঁথৰৰ নিচিনা দিয়া আছে। 28 নম্বৰ চে হু এম আই মই কোন কোৱা। আই এম ইন এণ্ট মই এণ্টত আছোঁ। বাট নট ইন এণ্ড কিন্তু এণ্ডত নাই। আই এম ইন কেট মই কেটত আছোঁ। বাট নট ইন হেণ্ড কিন্তু হাতত। চে হু এম আই মই কোন কোৱা। এইটো হ'ব আই এম দ্য লেটাৰ টি। এতিয়া টি আখৰটো হয়নে চোৱাচোন। টি আখৰটো এণ্টত আছে কেটত আছে কিন্তু এণ্ড আৰু হেণ্ডত নাই হয়নে। 29 নম্বৰ এ দিয়া আছে লেটছ ৰিড হোৱাট ইজ ৰিটেন বিলো ইজ পিকচাৰ। প্ৰত্যেকখন ছবিৰ তলত কি লিখা আছে পঢ়িব লাগে। এতিয়া প্ৰথমখন ছবিৰ
তলত লিখা আছে বৰ্ষা এণ্ড মৌচুমী, বৰষা আৰু মৌচুমী। দ্বিতীয়খনত আছে স্কাই এণ্ড ক্লাউডছ, মানে আকাশ আৰু ডাৱৰ। তাৰ পিছৰখনত আছে গ্ৰাছ অপাৰ এণ্ড এণ্ট, ফৰিং আৰু পৰুৱা। তাৰ পিছৰখনত আছে ব্ৰাদাৰ এণ্ড ছিষ্টাৰ, মানে বায়েক আৰু ভায়েক বা ককায়েক আৰু ভনীয়েক। 29 নম্বৰ বি দিয়া আছে লেটছ ৰিড, পঢ়ো আহা। বৰষা লাভছ টু ডেন্স এণ্ড মৌচুমী লাভছ টু ছিং। বৰষাই নাচি ভাল পায় আৰু মৌচুমীয়ে গান গাই ভাল পায়। মাই ব্ৰাদাৰ লাইকছ মিল্ক এণ্ড মাই ছিষ্টাৰ প্ৰিফাৰ্ছ টি। মোৰ দাদাই গাখীৰ ভাল পায় আৰু মোৰ ভনীয়ে টি ভাল পায় বা টিক প্ৰাধান্য দিয়ে, টিক গুৰুত্ব দিয়ে। নাও ৰাইট চেণ্টেঞ্চেছ ইউজিং এণ্ড। এতিয়া এণ্ডটো ব্যৱহাৰ কৰি পেলাই, এণ্ড মানে আৰু ব্যৱহাৰ কৰি পেলাই বাক্য লিখিব লাগে। মই 1 নম্বৰ লিখিছোঁ, হি লাইকছ টু প্লে ফুটবল এণ্ড আই লাইক ক্ৰিকেট। সি ফুটবল খেলি ভাল পায় আৰু মই ক্ৰিকেট ভাল পাওঁ। ক্ৰিকেট, CRICKET, ক্ৰিকেট। 2 নম্বৰটো দিছোঁ, উই কুকড ডিনাৰ এণ্ড ৱাটছ এ মুভি। আমি ৰাতিৰ আহাৰো বনাই আছিলোঁ আৰু এখন চিনেমাও চাই আছিলোঁ। 30 নম্বৰ এ দিয়া আছে লেটছ ৰিড দ্য ফলোয়িং চেণ্টেঞ্চেছ। তলৰ বাক্যকেইটা পঢ়া। দ্য গ্ৰাছহপাৰ লাইকছ টু ছিং বাট দ্য এণ্ড ডাজ নট লাইক টু ছিং। ফৰিংটোৱে গান গাই ভাল পায় কিন্তু পৰুৱাই গান গাই ভাল নাপায়। তাৰপিছত দিয়া আছে দ্য এণ্ড ৱৰ্কছ হাৰ্ড। পৰুৱাটোৱে কাম কৰি ভাল পায়, পৰিশ্ৰম কৰি ভাল পায়। বাট দ্য গ্ৰাছহপাৰ ডাজ নট ৱৰ্ক হাৰ্ড, কিন্তু ফৰিংটোৱে টান কাম নকৰে। এতিয়া বি দিয়া আছে নাও ৱৰ্ক ইন পেয়াৰ্ছ, ইউজ দ্য ৱৰ্ড বাট টু টেল ইচ আদাৰ হোৱাট ইউ লাইক টু ডু এণ্ড হোৱাট ইউ ডো নট লাইক টু ডু। ফৰ এক্সাম্পল, আই লাইক প্লেয়িং বেডমিণ্টন বাট আই ডো নট লাইক প্লেয়িং টেনিছ। এতিয়া তেনেকৈ বাট ব্যৱহাৰ কৰি পেলাই কেইটামান বাক্য লিখিব লাগে। প্ৰথমটো লিখিছোঁ 1 নম্বৰ, আই লাইক টু প্লে ক্ৰিকেট। মই ক্ৰিকেট খেলি ভাল পাওঁ। ক্ৰিকেট স্পেলিং CRICKET। বাট নট লাইক টু প্লে হকী, কিন্তু মই হকী খেলি ভাল নাপাওঁ। মই ক্ৰিকেট খেলি ভাল পাওঁ কিন্তু হকী খেলি ভাল নাপাওঁ। তাৰপিছত লিখিছোঁ আই লাইক টু ড্ৰিংক টি বাট ডো নট লাইক টু ড্ৰিংক কফি। মই চাহ খাই ভাল পাওঁ কিন্তু কফি খাই ভাল নাপাওঁ। হি কেন ছিং বাট কেন নট ডান্স। সি গাব পাৰে কিন্তু নাচিব নোৱাৰে। আছে 31 নম্বৰ, ৰিএৰেঞ্জ দ্য ৱৰ্ডছ টু মেক মিনিংফুল চেণ্টেঞ্চেছ। ৰাইট দ্য চেণ্টেঞ্চেছ এণ্ড পুট এ ফুল ষ্টপ এট দ্য এণ্ড অফ ইচ চেণ্টেঞ্চেছ। এই তলৰ বাক্যকেইটা শব্দখিনি খেলি মেলিকৈ দিয়া আছে, অগা পিছাকৈ দিয়া আছে। এই শব্দখিনি সঠিককৈ সজাই এটা অৰ্থপূৰ্ণ বাক্য বনাব লাগে আৰু প্ৰত্যেকটো বাক্যৰ পিছত এটা ফুল ষ্টপ দিব লাগে। এতিয়া 1 নম্বৰ দিয়া আছে দ্য আৰ এণ্ডছ হাৰ্ড ৱৰ্কিং। এইটো সজাই লিখিলে হ'ব দ্য এণ্ডছ আৰ হাৰ্ড ৱৰ্কিং আৰু ফুল ষ্টপ দিব লাগিব। 2 নম্বৰটো আছে দ্য লেজি ইজ ভেৰি গ্ৰাছহপাৰ। এইটো হ'ব দ্য গ্ৰাছহপাৰ ইজ ভেৰি লেজি, মানে গ্ৰাছহপাৰ ফৰিংটো বহুত এলেহুৱা। 3 নম্বৰ আছে দ্য আস্কছ গ্ৰাছহপাৰ ফৰ ফুড এণ্ড দ্য। এইটো হ'ব দ্য গ্ৰাছহপাৰ আস্কছ দ্য এণ্ড ফৰ ফুড। ফৰিংটোৱে পৰুৱাটোক আহাৰ বিচাৰিছিল। 32 নম্বৰটো আছে ছিং এণ্ড এনজয় দ্য পয়েম। কবিতাটো আছে গোৱা আৰু উপভোগ কৰা বা ফূৰ্তি কৰা। আছে পয়েম অফ অপ'জিট, মানে বিপৰীতৰ কবিতা। হেপী এণ্ড চেড, গুড এণ্ড বেড, গিভ এণ্ড টেক, শ্লিপ এণ্ড ৱেক, hot and cold, young and old, smile and frown, up and down, first and last, slow and fast, come and go, yes and no, black and white, day and night, heavy and light, left and right, unfold and fold, bought and sold, big and small, short and tall.
Poem of opposite মানে বিপৰীতৰ কবিতা. Happy and sad মানে সুখী আৰু দুখী. Good and bad মানে ভাল আৰু বেয়া. Give and take দিয়া আৰু লোৱা. Sleep and wake শুৱা আৰু সাৰ পাই থকা. Hot and cold গৰম আৰু ঠাণ্ডা. Young and old ডেকা আৰু বুঢ়া. Smile and frown হাঁহি থকা আৰু মুখ গোমোঠা কৰি থকা বা অকণ খঙত থকা. Up and down ওখ আৰু ওপৰত আৰু তলত. First and last প্ৰথম আৰু শেষ. Slow and fast লাহে লাহে আৰু স্পীডত মানে বেগত. Come and go অহা আৰু যোৱা. Yes and no হয় আৰু নহয়. Black and white ক'লা আৰু বগা. Day and night দিন আৰু ৰাতি. Heavy and light ওজন থকা আৰু পাতল. Left and right বাওঁ আৰু সোঁ. Unfold and fold জপোৱা আৰু নজপোৱা আৰু জপোৱা. Bought and sold বেচা আৰু কিনা আৰু বেচা. Big and small ডাঙৰ আৰু সৰু. Short and tall চুটি আৰু দীঘল বা চাপৰ আৰু ওখ. এইটো ভিডিঅ'ত আজি এই প্ৰথম পাঠটো শেষ কৰিলোঁ. ইয়াৰ পিছৰ পাঠসমূহ কৰি যাম. তোমালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব. থেংক ইউ.